সেই বন্ধু বান্ধৱীসকল, আপোনালোকে তৰমুজ খাই বাকলিখিনি কি কৰে বাৰু? পেলাই দিয়ে নেকি? আহকচোন আজি এটা ধুনীয়া ৰেচিপি বনাওঁ আৰু আপোনালোককো দেখাওঁ ইমান ধুনীয়া ৰেচিপিটো মই কেনেকৈ বনালোঁ। তৰমুজৰ ৰঙাডোখৰ যিডোখৰ আমি খাওঁ সেইডোখৰ খালোৱে আমি গোটেইখিনিয়ে লগ লাগি। তাৰপাছত এইখিনি ভাবিলোঁ কি কৰোঁ, পেলাই দিওঁনে? পেলাইতো দিওঁৱেই আনকালে, সেইবাবে এইবাৰ পেলাই নিদি বাকলিখিনি ওপৰৰ যিখিনি সেউজীয়া বাকলি গুচাই এইদৰে সৰু সৰুকৈ কাটি ল'লোঁ আৰু কাটি লৈ মিক্সি বাতিটো দি ভালদৰে ফাইনকৈ পেষ্ট কৰি ল'লোঁ আৰু পেষ্ট কৰি অকণমান চালনীখনে চালি দিছোঁ। মানে তৰমুজটোত বহুত বেছি পানী থাকে আপোনালোকে জানে, আৰু পানী সৈতে দিলে অলপ দিগদাৰ হৈ যায়। সেইটো কাৰণে পানীখিনি এইদৰে চেকি ওপৰৰ যিখিনি সীতা আছিলে সেইখিনি মই উলিয়াই ল'লোঁ। আৰু ইয়াত দেখিছেনে এটা তৰমুজৰ ইমানকণ ওলাইছে। আৰু এইফালে এখন মই কেৰাহী পাতি ল'লোঁ। কেৰাহীখনত আপোনালোকে ঘিউ বা তেল যিকোনো এটা ব্যৱহাৰ কৰিব পাৰে। মই এতিয়া তেলকে দিছোঁ, পাছত মানে ঘিউ দিম, আৰু সেইবাবে এইফালে কেৰাহীখনত মই 3 চামুচমান তেল ৰিফাইন অইল দি দিছোঁ। আৰু আপোনালোকে যিটো দিব বিচাৰে তাকে দিব পাৰে, বাটাৰো দিব পাৰে নাইবা। আৰু এইফালে মই সেই 3 চামুচ বেচন দিছোঁ, মানে 3 চামুচ ৰিফাইন বা ঘিউত আপোনালোকে 3 চামুচমান বেচন দি এইদৰে ভালদৰে ভাজি ল'ব। আৰু মই এইদৰে ভালদৰে ভাজি লৈছোঁ এইখিনি। আৰু মানে বেচনৰ যিটো ধুনীয়া এটা গোন্ধ আহে সেই গোন্ধটো অহালৈকে ভালদৰে ভাজি ল'লেই হ'ল। আৰু এটা ৰং আহে বৰ ধুনীয়া, আৰু এয়া চাওক ইমান ধুনীয়া ৰংটো আহি গৈছে, একদম ৰঙচুৱা। এতিয়া এই যিখিনি মই পেষ্ট বনাই থৈছিলোঁ তৰমুজৰ সেইখিনি ইয়াত দি দিছোঁ। দি এইখিনি ভালদৰে লৰাই থাকিম আৰু সুন্দৰ মানে একদম গোন্ধ নথকাকৈ সুন্দৰকৈ এইখিনি ভাজিব লাগিব, যাতে ইয়াৰ পৰা তৰমুজৰ কেঁচা গোন্ধটো মানে নোহোৱা হৈ যায়। আৰু সেইবাবে মই এইখিনি একদম ভালদৰে ভাজি আছোঁ। এইখিনি পূৰা মানে ভাজি আছোঁ। মানে আপোনালোকে এনেকুৱা নহয় যে অনবৰতে লৰাই থাকিব লাগে, অলপ অলপ ৰৈ ৰৈ লৰাব পাৰে, একেৰাহে লৰাই থাকিব লাগিব বুলি কথা নাই। মই অলপ দেৰি লৰালোঁ, তাৰপিছত অকণমান ৰখাইছোঁ, আকৌ লৰাইছোঁ, এইদৰেই কৰি আছোঁ। আপোনালোকৰ তাত গৰম কেনেকুৱা পৰিছে জনাবচোন। আমাৰ ইয়াত যে বহুত বেছি গৰম হৈছে যোৰহাটত। আৰু এইফালে এয়া চাওক ভাজি ভাজি হৈ গৈছে। আৰু গৰমৰ মাজতো এইখিনি বনাবলৈ লৈছোঁ আপোনালোকক দেখাবৰ বাবে আৰু ঘৰৰ মানুহখিনিক খুৱাবৰ বাবে। এইফালে দেখিছেনে এইদৰে ৰং আহি গৈছে আৰু ইয়াৰ পৰা গোন্ধটো নাইকিয়া হৈ গৈছে, আৰু তলফালে মানে এৰাই গৈছে ইয়াত হেৰিখনৰ পৰা, কেৰাহীখনৰ পৰা। আৰু এইফালে এটা ডাঙৰ কাপেৰে, একাপ সম্পূৰ্ণ নহয় অলপমান কম, এয়া গাখীৰ দি দিছোঁ। আপোনালোকে যিকোনো গাখীৰ ব্যৱহাৰ কৰিব পাৰে, মই আমুল তাজাটোৱে দিছোঁ। আৰু আপোনালোকৰ ঘৰত যদি গৰু গাখীৰ আছে সেয়াও দিব পাৰে। তাৰপাছত এইখিনি অলপ অলপ গোটা গোটা বান্ধি যায় গাখীৰটো দি দিয়াৰ লগে লগে। আপোনালোকে ভালদৰে এইখিনি মিক্স কৰি ল'ব। মিক্স কৰি এইদৰে হৈ যাব চাওক। আৰু এই গাখীৰখিনি আমি শুকুৱাব লাগিব। ভাজি 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 এয়া মই শুকুৱাই ল'লোঁ চাওক। মানে 10 মিনিটমান ভাজিব লাগে। ভজাৰ পাছত গাখীৰখিনি শুকাই যায় এইদৰে। আৰু এতিয়া ইয়াত মই দিম চেনি। চেনি আমি কমকৈ খাওঁ বাবে হাতৰ মুঠিৰে মই 2 মুঠি দিছোঁ। আপোনালোকে অকণমান বেছিকৈও দিব পাৰে যোনে বেছিকৈ খায়। আৰু মই এয়া চেনি দি দিছোঁ। আৰু এইফালে এতিয়া এইখিনি ভালদৰে লৰাম। মানে চেনিৰ যিটো ৰং এটা আহিব ন গলি গ'লে, সেই ৰংটো আহিলে এইখিনি যে দেখিবলৈ ইমান বেছি ধুনীয়া হয় নহয়। আৰু এয়া চাব দেই, এতিয়া ভাজি ভাজি থাকোঁতে থাকোঁতে মানে চেনিটো গলাৰ লগে লগে আকৌ অলপমান ঢিলা হৈ আহে বস্তুটো। আৰু এইখিনি যেতিয়া মই ভাজি থাকিম অলপ দেৰি, মানে 2-3 মিনিটমান ভাজিব লাগিব। তাৰপাছত আৰু ভজাৰ পাছত এইদৰে হৈ যায় চাওক। আৰু ৰংটো ইমান বেছি ধুনীয়া আহিছে নহয়, আৰু বেছি ধুনীয়া হ'ব, চাই থাকিব লাহে লাহে। আৰু এতিয়া ইয়াত দিম মই কাটি থোৱা কাজু। আপোনালোকৰ যি থাকে আলমণ্ডো দিব পাৰে, মোৰ ওচৰত নাছিলে বাবে মই অকল কাজুকে দিলোঁ আৰু অকণমান থৈ দিছোঁ পাছত দিবৰ কাৰণে। এইখিনি দি দিছোঁ। দিয়াৰ পাছত আছিলে মোৰ ওচৰত খিচমিচো দিব পাৰে, আপোনালোকে যি দিয়ে তাকে দিব পাৰে, ড্ৰাই ফ্ৰুটছ। মই এইফালে খিচমিচ আছিলে কাৰণে কেইটামান খিচমিচ দি দিছোঁ। আৰু এইখিনি এতিয়া ভালদৰে লৰাইছোঁ 1-2 মিনিটমানৰ কাৰণে। তাৰপাছত এয়া 2টা ইলাচি মই ভাঙি লৈ ইয়াত দি দিছোঁ। আৰু অকণমান গুড়ি ইলাচি দি দিছোঁ। মানে অকণমান গুড়ি ইলাচি দিলে গোন্ধটো ভাল আহে। আৰু 2টা দিছোঁ, সেই 2টাও গোন্ধটোৰ কাৰণে দিছোঁ মই। আৰু এইদৰে দি ভালদৰে লৰাই আছোঁ। শেষত এতিয়া মই ঘিউ দিম। ঘিউ 1 চামুচ দিছোঁ। আৰু 1 চামুচ দি দিওঁ, 2 চামুচ দি দিলে ঘিউটো মানে বেছি ভাল হ'ব। আৰু সেইবাবে 2 চামুচ মই ঘিউ দি এইদৰে লৰালোঁ। ঘিউ দিয়াৰ পাছত আপুনি 1 মিনিটমান আপোনালোকে ভালদৰে লৰাব। মই 1 মিনিটমান এইখিনি ভালদৰে লৰাই ল'লোঁ। আৰু এয়া হৈয়ে গৈছে প্ৰায়, মই আপোনালোকে ধৰিব পাৰিছে। আৰু এইফালে বাতি এটা ল'লোঁ, এইখিনি তাত দি দিম। আৰু অলপমান ঠাণ্ডা হ'লে যে ইয়াৰ টেষ্টটো বেছি ধুনীয়া হয়। গৰমে গৰমে খোৱাতকৈ অলপমান আপোনালোকে ঠাণ্ডা কৰি খাব, তেতিয়া বহুত বেছি ধুনীয়া টেষ্ট পাব। আৰু ময়ো অলপ ঠাণ্ডা হ'বৰ কাৰণে ফ্ৰিজত ৰাখি দিছিলোঁ এইখিনি। আৰু আপোনালোকেও এইখিনি মানে ফ্ৰিজত ৰাখিও ঠাণ্ডা কৰিব পাৰে, এনেও ঠাণ্ডা কৰিব পাৰে। আৰু এইফালে মই কেইটামান কাজু খিচমিচ দি ধুনীয়াকৈ সজাই ল'লোঁ।
আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব আকৌ আৰু লাইক শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু সঁচাকৈ বহুত বেছি ধুনীয়া হয় এইদৰে বনালে আপোনালোকে এনেই পেলাই নিদিব এইদৰে বনাব পাৰিব এতিয়া আহকচোন ছোৱালীজনীক খাবলৈ দিওঁগৈ অধুন এইটো বনাই চাইছিলোঁ খাই চোৱা কেনেকুৱা হৈছে ৰ'বা দেই